মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যে 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা গণিতৰ প্ৰশ্নকাকতৰ MCQৰ 10 নম্বৰ MCQটি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে প্ৰথম 9টা MCQ আমি আলোচনা কৰিছোঁ। আগৰ ভিডিঅ'সমূহত তোমালোকে চাই ল'বা। 10 নম্বৰ প্ৰশ্নটো হৈছে, যদি আলফা আৰু বিটা বহুপদ px² প্লাছ qx প্লাছ r দুটা শূন্য হয়, তেন্তে 1 প্লাছ আলফা ইনটু 1 প্লাছ বিটাৰ মান হ'ব অপশ্যন A p প্লাছ q প্লাছ r ডিভাইডেড বাই p, অপশ্যন B p মাইনাছ q মাইনাছ r ডিভাইডেড বাই p, অপশ্যন C p প্লাছ q মাইনাছ r ডিভাইডেড বাই p, অপশ্যন D p মাইনাছ q প্লাছ r ডিভাইডেড বাই p। এতিয়া এই প্ৰশ্নটোৰ কিদৰে সমাধান কৰিব লাগে সেই বিষয়ে আলোচনা কৰোঁ। দিয়া আছে বহুপদটো px² প্লাছ qx প্লাছ r ইজ ইকুৱেল 0। এইটো এটা দ্বিঘাত সমীকৰণ। ইয়াৰ দুটা শূন্য দিয়া আছে, আলফা আৰু বিটা। এতিয়া আমি জানো যে দ্বিঘাত বহুপদৰ ক্ষেত্ৰত শূন্য দুটাৰ যোগফল হৈছে মাইনাছ বি বাই এ। আলফা প্লাছ বিটা ইজ ইকুৱেল মাইনাছ বি বাই এ। বি হৈছে এক্সৰ সহগ, এ হৈছে x² সহগ। গতিকে x² সহগটো হৈছে p আৰু এক্সৰ সহগটো q, গতিকে আলফা প্লাছ বিটা ইজ ইকুৱেল টু মাইনাছ কিউ বাই পি। আৰু শূন্য দুটাৰ পূৰণফল হৈছে c বাই এ। মানে c মানে হৈছে ধ্ৰুৱক পদ, যিটো হৈছে r, a মানে হৈছে x² সহগ, যিটো p। গতিকে আলফা প্লাছ বিটা মানে মূল দুটাৰ যোগফল হৈছে মাইনাছ কিউ বাই পি আৰু মূল দুটাৰ পূৰণফল হৈছে r বাই পি। আমাক নিৰ্ণয় কৰিবলৈ দিছে 1 প্লাছ আলফা ইনটু 1 প্লাছ বিটাৰ মান। 1 প্লাছ আলফা আৰু 1 প্লাছ বিটা দুয়োটাকে পূৰণ কৰিলে আমি পাইছোঁ 1 ইনটু 1 প্লাছ বিটা প্লাছ আলফা ইনটু 1 প্লাছ বিটা। চ' 1 প্লাছ বিটা প্লাছ আলফা প্লাছ আলফা বিটা। বিটা প্লাছ আলফা বা আলফা প্লাছ বিটাৰ মান আমি ইতিমধ্যে পাইছিলোঁ মাইনাছ কিউ বাই পি আৰু আলফা বিটাৰ মানটো পাইছিলোঁ r বাই পি। গতিকে পিটোক আমি লসাগু লোৱাৰ পাছত আমি পাইছোঁ পি মাইনাছ কিউ প্লাছ r। গতিকে ডি অপশ্যনটো শুদ্ধ হ'ব। তোমালোকৰ বাবে 11 নম্বৰ প্ৰশ্নটো মই হোমৱৰ্ক হিচাপে আগবঢ়াইছোঁ। তোমালোকে প্ৰশ্নটো যত্ন কৰি চাবা। এইটো ট্ৰিগোনমেট্ৰিক কুৱেশ্যন। আশা কৰোঁ তোমালোকে এই কুৱেশ্যনটো কৰিব পাৰিবা। 10 নম্বৰ প্ৰশ্নটো তোমালোকে নিশ্চয় বুজি পাইছা। যদি কাৰোবাৰ কিবা বুজাত অসুবিধা হৈছে মোলৈ কমেণ্ট কৰি জনাবা। ভিডিঅ'টি ইমান সময় চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ তোমালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি ল'বা আৰু লাইক কৰিবা। তোমালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবা। পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।